আচ্ছা 1977 নহয় আচলতে 1974 চনৰ জুলাই মাহত মই জনসংঘত জইন কৰিছিলোঁ ভাৰতীয় জনসংঘ তাৰপিছত জৰুৰীকালীন অৱস্থা হ'ল তাৰপিছত মই তেতিয়া জনতা পাৰ্টি আছিলে আৰু জনতা পাৰ্টিত মই সেই সময়ত জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ য়ংগেষ্ট জেনেৰেল ছেক্ৰেটাৰী ইণ্ডিয়াৰ ভিতৰত সেই পাৰ্টিত আৰু তাৰপাছত 80 চনত যেতিয়া ভাৰতীয় জনতা পাৰ্টি হ'ল সেই সময়ত ভাৰতবৰ্ষৰ ভিতৰতে মই এজন প্ৰতিষ্ঠাতা সদস্য আছিলোঁ আৰু অসমৰ 3জন সদস্যৰ ভিতৰত অন্যতম সদস্য মই আছিলোঁ আমাৰ লগত আছিলে ৰবীন্দ্ৰ পুৰকাষ্ট আৰু প্ৰয়াত হৰিপদদেৱ আছিলে আমি 3জনে 80 চনত গৈছিলোঁ তাৰপিছত বহু ৰাজনৈতিক পৰিক্ৰমা হ'ল এই পৰিক্ৰমা মাজেৰে বহু দায়িত্ব লৈ সংগঠন কৰি মিলিটেণ্ট সকলৰ যেতিয়া ইয়াত আছিলে 83 যেতিয়া গভৰ্ণমেণ্ট আছিলে এনেকুৱা বহু কথা গ'ল তাৰ পাছত মই 2006 চনত প্ৰেচিডেণ্ট হ'লোঁ অসম ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ ৰাজ্যিক সভাপতি হ'লোঁ তাৰপাছত 2009 চনত মই সাংসদ হ'লোঁ 2014 চনত সাংসদ হ'লোঁ নেশ্যনেল ছেক্ৰেটাৰী থাকিলোঁ অৰুণাচলৰ প্ৰভাৰী থাকিলোঁ আৰু প্ৰথম অসমৰ মই পেনেল চেয়াৰমেন আছিলোঁ তাৰপিছত চিটাৰ মই উপাধ্যক্ষ হিচাপে এতিয়াও আছোঁ আৰু বৰ্তমান মোক ছত্তীশগড়ৰ গভৰ্ণৰ হিচাপে নিযুক্তি দিছে অফিচিয়েল যিখন লেটাৰ সেই লেটাৰখন এতিয়ালৈ অহা নাই কিন্তু গভৰ্ণৰ হাউচৰ পৰা মোক কনফাৰ্ম কৰিছে ছত্তীশগড়ৰ সেইকাৰণে আপোনালোকৰ মাজত এই শাৰী কথা ক'বলৈ কৈছোঁ আজি যি প্ৰথমতে মই অধুনা বিলুপ্ত মঙলদৈ সমষ্টিৰ ৰাইজক মই ধন্যবাদ দিছোঁ কাৰণ তেওঁলোকে মোক প্ৰথম সংসদলৈ যোৱা সুবিধা কৰি দিছিল আৰু তাৰপিছত সমগ্ৰ অসমৰ কাৰ্যকৰ্তাসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এই কাৰ্যকৰ্তাসকলে মোৰ লগত লাগি আমাৰ লগত থকা বহু আছে আজি হয়তো এজনৰ নাম ক'লে আনজনৰ নাম কোৱা নহ'ব সেইকাৰণে বেয়া পাব কিন্তু বহু লোকৰ প্ৰচেষ্টাত ভাৰতীয় জনতা পাৰ্টি 16 আৰু 21ত চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে আৰু এই যুদ্ধত আমিও এজন কেতিয়াবা যদি যোদ্ধা আৰু কেতিয়াবা সেনাপতি আছিলোঁ আমি একেলগে এই যুদ্ধ কৰিছিলোঁ বহুতো বিপৰীত পৰিস্থিতিত কাম কৰিছোঁ আৰু মোৰ সময়তে যেতিয়া মই সভাপতি আছিলোঁ 4জন সাংসদ পাইছিলোঁ আৰু বহুতে এইটো নাজানে যে নৰ্থ কাছাৰ হিলছত মোৰ সময়তে ভাৰতীয় জনতা পাৰ্টি লেড মানে তাত আমি কৰিছিলোঁ এই কথাটো বহুতে আজি মিডিয়াত নকয় গতিকে আমাৰ যিটো উত্থান আছে এই উত্থানটো ক্ৰমাগতভাৱে হৈ আছে ইয়াত সকলোৰে সহযোগ আছে সকলোৰে কাম আছে আৰু সেইকাৰণে আজি ভাৰতীয় জনতা পাৰ্টি আহিছে আৰু বৰ্তমান মোদীজীৰ নেতৃত্বত একেবাৰে আমাৰ চৰকাৰখনে বিকাশ হ'ললৈ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ